নমস্কাৰ বন্ধুসকল, সকলোকে নমস্কাৰ জনালোঁ আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু মাজতে ভিডিঅ' বনোৱা নাছিলোঁ, দুই এজন ব্যক্তিয়ে দুই এটা বেলেগ ধৰণৰ কমেণ্ট কৰাৰ কাৰণে, বেলেগ মন্তব্য ৰখাৰ কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। আৰু বহুত শুভাকাংক্ষীয়ে মোক ফোনো কৰিছে আৰু মেছেজো কৰিছে, বনাই যাওক, আমি আছোঁ। ধন্যবাদ সকলোকে। আকৌ এবাৰ মৰম যাচিলোঁ সোণৰখন তৰফৰ পৰা। যিকি নহয়, মোৰ ভিডিঅ'ত হয়তো অকণমান হ'লেও আপোনালোকে জ্ঞান পায় বুলি মই ভাবোঁ, আৰু সেই গতিকে মই ভিডিঅ' বনাই যাওঁ। আৰু বহুত মেকানিকৰ পৰা আমি জ্ঞান আহৰণ কৰোঁ, বা মোৰ পৰা বহুতে জ্ঞান আহৰণ কৰে, আৰু বহুত ড্ৰাইভাৰ হেণ্ডিমেন মালিকে মোৰ ভিডিঅ' চাই নিজে নিজে কাম কৰিব পাৰে। যিকি নহওক, আজি এখন গাড়ী BS4 ACG পেক্সেল ষ্টাৰ্ট হয়, পিক আপ নলয়। সেইখন আছে ৰাস্তাত, বতৰ বেয়া, বতৰকো নেওচি আমি যাবলৈ ওলাইছোঁ। কাম কৰিলোঁ, কিন্তু কাম ইমান নহ'ল। আজি বতৰটো বেয়া কাৰণে গোটেই পানী হৈ গৈছে, আৰু আমাৰ গেজত পানী পৰি আছে, বৰষুণ বেছি কাৰণে। যিকি নহওক, ব'লক আমি দেৰি নকৰোঁ, গাড়ীখনৰ গুৰিলৈ যাওঁ। আপোনালোককো ভিডিঅ'টো কেনেকৈ কৰিলোঁ, গাড়ীখনৰ কাম কেনেকৈ কৰিলোঁ তাক দেখাম। ব'লক দেৰি নকৰোঁ। আৰু এটা এইখিনিতে কথা এটা কৈ থওঁ, মই ফেচবুকত ভিডিঅ' বনাই 2 টকা পাইছোঁ, আৰু বহুতে মোক সুধি থাকে বোলে আপোনাৰ কিমান পইচা আহে। হয়, মই এই ভিডিঅ'টো পিছলৈ থৈছোঁ, আপোনালোকক জনাম। যিকি নহওক, আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ কাৰণে এইটো পাবলৈ সক্ষম হৈছোঁ, আৰু সেই পইচাই মোৰ প্ৰয়োজন বুলি অনুভৱ নহয়। আৰু বহুতকে সহায় কৰি থাকোঁ, সেইবোৰ ভিডিঅ' মই নবনাওঁ, যিহেতু বেয়াও লাগে ভিডিঅ' কিছুমান কৰিবলৈ। আৰু এতিয়া যাক সহায় কৰিম তাতে মই ভিডিঅ' 2 প্ৰস্তুত কৰিম, আৰু যিহেতু বহুত সহায় কৰোঁ, তেতিয়া আপোনালোকক সহায় কৰোঁ। যিকি নহওক, ব'লক আমি গাড়ীখন বনাবলৈ যাওঁ। আৰু মোৰ দাদা এজনৰ গাড়ী আহি ৰৈ আছে গেৰেজত, আমি জপনা লগাই ল'লোঁ। যিহেতু সৰু এটা গেৰেজ চলাই আছোঁ, আৰু আপোনালোককো 2 এটা শিকাই যাম বুলি, যিকণ জানো সেইকণেই শিকাওঁ, নজনাটো মই নিশিকাওঁ, আপোনালোকে জানেই। আৰু ফুটনি নকৰোঁ, অহংকাৰ নকৰোঁ। ব'লক আমি গাড়ীখনৰ ওচৰলৈ যাওঁ, আৰু কেনেকৈ কামটো কৰিম আপোনালোকক দেখাম। ব'লক। আৰু আমি গাড়ীখনৰ ওচৰত পালোঁহি। বৰষুণ দিয়া কাৰণে ওপৰত এই পালচাল তৰি লৈছোঁ, আৰু চাবিটো অন কৰিলোঁ। বেমাৰটোতো লগ পালোঁৱেই। আৰু বন্ধুসকল, যেতিয়া ৰানিঙত ষ্টাৰ্ট বন্ধ হৈ যাব, তলত এটা মটৰ থাকে। আৰু এইখন গাড়ীটো হ'ল বেলেগ এটা বেমাৰ, যিহেতু বেমাৰটো আহি লগ পালোঁহি। আপোনালোকক দেখাই আছোঁ। কেতিয়াবা এই প্ৰেছাৰ চেঞ্চাৰ এইটো যে আছে, যে ইয়াত ৱাই ছিগিলেও কেতিয়াবা ষ্টাৰ্ট নহয়। ইয়াতো ৱাই আমি চালোঁ ঠিকে আছে, এই 3ডাল ৱাই দেখিছেনে বন্ধুসকল, 3টা ৱাই লাগে, ইয়াতো ছিগি যায়, তেতিয়াও ষ্টাৰ্ট নহয়। আৰু কেতিয়াবা বন্ধুসকল, এইটো হ'ল ইনজেক্টৰ। মই দাদাজনক কৈছোঁ ইনজেক্টৰ ৱাই ছিগিল নি সুধি আছিলোঁ, তেখেতে হয়তো বুজি নাপালে। এইটোৱে হ'ল ইনজেক্টৰ বেক চাইডে ৱাই ক্লিপ লাগে, এইটো দেখিছেনে, এইটো ৱাই যে লাগি আছে, এইটো খুলিলোঁ। ইয়াতে কেতিয়াবা ৱাই ছিগি যায় ঘৰণি খাই, যিহেতু গাড়ীখনৰ ইঞ্জিন দেখাই আছোঁ। বন্ধুসকল অকণমান ধৈৰ্য ধৰক। এইটো চাওক, এডাল ৱাই ছিগি গ'ল, এডাল লাগি আছে, দেখিছে বন্ধুসকল, এইডাল চাওক, ইয়াত ছিগি গ'ল, দেখিছেনে, এডাল ছিগি গ'ল। আৰু আমি এতিয়া জইন কৰি লওঁ। জইন কৰাৰ পাছত আপোনালোকক দেখাই আছোঁ ষ্টাৰ্ট হয়নে নহয়, যিহেতু ৰানিঙতে ষ্টাৰ্ট হয়, পিক আপ লোৱা নাছিলে। আৰু অকণমান দেৰি ধৈৰ্য ধৰক, মই ৱাইডাল জইন কৰি লওঁ। আপোনালোকে এনেকৈ ৱাই জইন কৰিও আপোনালোকে ভাল হ'ব। আপোনালোকে যেতিয়া ৱাইডাল জইন কৰিব, ব্লেক টেপ মাৰিবলৈ নাপাহৰিব কিন্তু, যিহেতু ইয়াত ভল্টেজ বেছিকৈ পায়, 6 ভল্টেজ পায়, তেতিয়া ভল্টেজটো বডিত লাগিলে দিগদাৰ কৰিব। সেইটো কাৰণে ধুনীয়াকৈ চফা কৰি লওঁ, ধুনীয়াকৈ টেপ মাৰি ল'ব। আৰু টেপিং নকৰিলে বহুতে সমস্যা হ'ব পিছত। মই টেপ মাৰি আছোঁ বন্ধুসকল। আৰু যদি ভিডিঅ'টো শেষলৈকে চাই, আৰু কাৰোবাক যদি প্ৰয়োজন হয়, মোৰ নাম্বাৰটো শেষত দিম, আপোনালোকে সেইটো কণ্টেক্ট নাম্বাৰতে কেতিয়াবা ফোন কৰিব পাৰিব। কিবা অসুবিধা হ'লে ফোন কৰিব, ৰিচিভ কৰিম, কোনো অসুবিধা নাই। আৰু মই টেপ মাৰিছোঁ ধুনীয়াকৈ, এডাল দিছেনে, এনেকৈ টেপিং কৰি ল'ব।
আৰু দুডাল আমি এতিয়া ৱায়াৰ জইন কৰি লওঁ তাৰপিছত ষ্টাৰ্ট হয়নে নহয় চাম ষ্টাৰ্টটো হ'বই যতটো বিশ্বাস আৰু যেতিয়া ইঞ্জেক্টৰত ৱায়াৰ ছিগিব পিকআপটো নল'ব আৰু কেট কেট চাউণ্ড মাৰিব এডাল ৱায়াৰ আৰু আমাৰ টেপিং কৰা হৈ গ'ল যিহেতু বৰষুণ পৰাৰ কাৰণে আমি পিছত কৰিম এতিয়া ষ্টাৰ্ট কৰিম এইটো লগাই দিলোঁ এনেকৈ লগাই দিব লকটো খুলিব আপোনালোকে পাৰিব এইটো লক হৈ গ'ল এতিয়া আমাৰ ষ্টাৰ্ট কৰিবলৈ বাকী আছে এতিয়া এইবোৰ লগাই হৈ গ'ল এতিয়া ষ্টাৰ্ট কৰিম আমি চাবি অন কৰিলোঁ এতিয়া ষ্টাৰ্ট কৰিম ষ্টাৰ্ট হয় নে নহয় চাই লওঁ আৰু এইজনৰ ৰূপম দা হয় ৰূপম দা গাড়ীখনত কি আছিলে মোৰ মানে ৰাতিপুৱা মই গৈছিলোঁ আপোনাৰ বজাৰলৈ আহি থাকোঁতে আপোনাৰ প্ৰায় যাওঁতে অলপ ঢাকা মৰা লিখা কৰিলে গাড়ীখন তাৰপৰা আহি থাকোঁতে আপোনাৰ ষ্টাৰ্টটো বন্ধ হৈ গ'ল তাৰপৰা চেল্ফ মাৰো ষ্টাৰ্ট হয় এক্সেলটো কাম কৰে খালি গাড়ীখন গিয়াৰ লগালে নাযায় মানে বন্ধ হৈ যায় তাৰপৰা অলপ লাহে লাহে একেবাৰে ষ্টাৰ্টে নোহোৱা হৈ গ'ল ষ্টাৰ্ট নহয় আৰু মই ভিডিঅ'টো কেনেকৈ কৰিলে আপোনালোকে দেখিলে আৰু সেইটো কাৰণে কওঁ সোণৰ অসম ব্যস্ত হোৱা ফ'ল' কৰিলেও যিসকলৰ গাড়ী আছে প্ৰয়োজনীয় ভিডিঅ' দিওঁ কোনো বেয়া ভিডিঅ' নিদিওঁ আৰু যদি পাৰে ফ'ল' কৰি ল'ব আৰু পাৰিলে সোণৰ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ